Protest go high. Organization high. We want justice. ক'বলৈ খুজিছোঁ যে সদৌ ধুবুৰী পূব জিলা কোচ ৰাজবংশী সাধাৰণতাৰ লগতে মহিলা সমিতিৰ উদ্যোগত আজি আমি জিলাই যিটো কাৰ্যসূচী ল'বলৈ ওলাইছোঁ সেইটো একচুৱেলি কথাটো হ'ল আমাৰ পৃথক ক্ষমতাবোৰ আৰু জনজাতিকৰণ। এইটো বিজেপি গভৰ্ণমেণ্টে বহুদিনৰ পৰা আমাক মানে প্ৰতাৰণা কৰি আছিলে। 2014 লোকসভা নিৰ্বাচনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিজেপি চৰকাৰে বাৰে প্ৰতি আমাক মানে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো মানে লেহেম গতি লৈ আছে আৰু সিহঁতে মানে আভুৱা ভৰি আছে যে কত জনগোষ্ঠীক চৰমভাৱে প্ৰতাৰণা কৰি আছে। তো এই বিষয়ত আমি ক'ব খুজিছোঁ এইবাৰ যদি আমাৰ 26 আগত যদি জনজাতিকৰণ নাইবা পৃথক ক্ষমতাবোৰ ইছ্যুটো যদি নলায় তেতিয়াহ'লে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে বিজেপি গভৰ্ণমেণ্টক মানে বৰ্জন কৰিবলৈ মানে বাধ্যবাধকতা হৈছোঁ আৰু ইয়াৰ অনাগত দিনত সেই বস্তুটো দেখকে আপোনালোকে গম পাব। আপোনালোকে দেখিব যে চৰকাৰৰ সদিচ্ছা যে নাই, সেই সদিচ্ছা যদি এইবাৰো নহয় তেতিয়াহ'লে আমি ইয়াৰ গণতান্ত্ৰিক প্ৰতিবাদৰ লগতে তেখেতসকলক ৰাজনৈতিকভাৱে আমি ভাঙি পেলাবলৈ আমি বদ্ধপৰিকৰ হৈছোঁ। আজি আমাৰ যি চৰকাৰ বিৰোধী শ্লোগানেৰে আমি যি 3 ঘণ্টীয়া ধৰ্মঘট আমি বিলেচিপাৰা সমজিলাৰ কাৰ্যালয় ঘেৰাৰ আমি যিটো প্ৰগ্ৰাম আজি কৰিছোঁ, সমগ্ৰ আমাৰ কোচ ৰাজবংশী জাতিৰ হৈ আমি ওলাই আহিছোঁ। আমি প্ৰথম কথা হৈছে কি আমাৰ চৰকাৰৰ লগত যিটো চুক্তি আছিলে, আমাৰ 2014 পৰা যিটো বিজেপি চৰকাৰৰ আমাৰ লগত খেলি মেলি যি প্ৰতাৰণা কৰি আছে, আমি অতি পলমে হুঁশিয়াৰ কৰি দিছোঁ বিজেপি চৰকাৰক। আৰু এইটো আমি হুঁশিয়াৰ লগতে আমি এটা বান্ধি দিছোঁ যে আমাক যদি তেনেকৈ কৰি থাকে তেনেহ'লে যি আমাৰ এজন জীৱন সিংহ ৰায়ক আমাৰ শান্তি চুক্তিত আনি কেনে এটা প্ৰতাৰণাত বান্ধি ৰাখিছে। ইয়াৰ পিছত আমি যদি আমাৰ এই শান্তি চুক্তি বা শান্তি আমাৰ যিবিলাক শান্তিৰ হিচাপে আমি প্ৰগ্ৰাম কৰি আছোঁ, শান্তিত আমি যে আন্দোলন কৰিছোঁ, এই গণতান্ত্ৰিক আন্দোলন যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই যদি ইয়াক সন্মান নজনায় প্ৰতাৰণা কৰি আছে, প্ৰতিবাৰে আমাক যিটো মিছইউজ কৰি আছে, কিবা দিম যদি দিয়া কথা উদ্ধাৰ কৰি দিলে হ'ল, যদি নিদিয়ে তেনেহ'লে আমি 1 লাখ ল'ৰা ছোৱালী আমাৰ লগত আমি একেলগে জংঘলত যাবলৈ বাধ্য হ'ম। কিয়নো আমি দেশৰ কাৰণে নিজৰ ঘৰ নিজৰ চব কিছু এৰি কেনে আমি জাতিৰ উদ্ধাৰত আমি যাবলৈ বাধ্য হ'ম। যদি যুদ্ধ কৰিবই লাগে তেনেহ'লে আমি যুদ্ধ কৰাৰ জনে দৰকাৰ হাতত আমি অস্ত্ৰ তুলি ল'ব বাধ্য হ'ম। ইয়াৰ কাৰণে আমি বিজেপি চৰকাৰ জগৰীয়া হ'ব। আৰু ইয়াৰ জনজাতিকৰণ আমাৰ মূল দাবী, আমাৰ দুটাই দাবী, জনজাতিকৰণ আৰু পৃথক ক্ষমতাবোৰ। 26 আগত যদি জনজাতিকৰণ বা পৃথক ক্ষমতাবোৰ নিদিয়ে তেতিয়াহ'লে আমিতো প্ৰথমতে কৈছোঁ যে আমাৰ যি এজন জীৱন সিংহ ৰায়ক আনি কেনে শান্তি আলোচনাত পাতিছে, দৰকাৰ হ'লে আমি 1 লাখ জীৱন সিংহৰ দৰে ঘৰ বাৰী এৰি গোটেই মা দেউতাক এৰি কেনে আমি জংঘলত যাবলৈ বাধ্য হ'ম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।